ঢেকিয়াজুলিৰ বেলচেৰিত চেঁচা নদীৰ উদ্ধাৰ শক্তিশালী বোমা স্থানীয় লোকে মাছ মাৰিবলৈ যোৱাৰ সময়তে নদীত প্ৰত্যক্ষ কৰে বোমাটো আৰক্ষী প্ৰশাসনক অৱগত কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় সেনাৰ লগতে বোমা বিশেষজ্ঞৰ দল ইতিমধ্যে বোমাটো উদ্ধাৰ কৰি নদীৰ পাৰৰ বালিত গাঁত খান্দি বিস্ফোৰণ ঘটোৱা হৈছে 1 ফুট দীঘল আৰু আধা কিলো ওজনৰ শক্তিশালী বোমাটো ব্ৰিটিছৰ দিনৰে পৰা সন্দেহ কৰা হৈছে ইপিনে নদীত শক্তিশালী বোমা উদ্ধাৰক লৈ অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ উত্তেজনা আগবঢ়াইছো আমাৰ সাংবাদিক হৰেন ভূমিজৰ বিশেষ প্ৰতিবেদন হয় ঢেকিয়াজুলিৰ বেলখেৰিৰ চেঁচা নদীৰ পাৰত উদ্ধাৰ হৈছে শক্তিশালী বোমা স্থানীয় যিসকল লোক ইয়াৰে নদীত মাছ মাৰিবলৈ গৈছিল আৰু সেই সময়তে তেওঁলোকে চেঁচা নদীত প্ৰত্যক্ষ কৰিছিল এটা বোমা ইয়াৰ পিছতেই এইসকল মাছমৰীয়াই বেলখেৰি আৰক্ষীক অৱগত কৰে আৰু আৰক্ষী প্ৰশাসন আৰু সেনা বাহিনীৰ লোক উপস্থিত হৈ সমগ্ৰ দিশ পৰ্যবেক্ষণ কৰি ইতিমধ্যে এই শক্তিশালী বোমাটো চেঁচা নদীৰ পাৰত সেনা বাহিনী আৰু আৰক্ষীৰ লগতে বম স্কোৱাডৰ দলে আহি বমটো বিস্ফোৰণ ঘটাইছে যিসকল লোকে এই শক্তিশালী বোমাটো উদ্ধাৰ কৰিছিল স্থানীয় মাছমৰীয়া এই অঞ্চলৰ তেওঁলোকৰ সৈতে আমি কথা পাতিম এইসকল লোক সবিশেষ কথা পাতিম দাদা আপোনাৰ নামটো কি আৰু কি হৈছিল মোৰ নামটো শ্ৰী ৰমন বড়ো আমি যোৱাকালি মানে ফুৰ্তি কৰিম বুলি কনে আমি লগৰীয়া কেইজনমান 9জনমান লগৰীয়া লগ লাগি আমি মাছ ধৰিব গ'লো ফূৰ্তিত তা মাছ ধৰিব যাওঁতে মানে মাছ কেইটামান পালোঁ আমি প্ৰথমত মাছ কেইটামান পোৱাৰ পিছত অলপ আগবাঢ়ি যোৱাৰ পিছত নদী কিনাৰে তাতে মানে বস্তুটো মানে প্ৰত্যক্ষ হ'লে আৰু কিটো মানে বমযুক্ত বস্তু হয় বা কিবা হয় পাংখাটো ওলাই আছে গতিকে তে আমি ভাবিলে এইটো নিশ্চয় বিস্ফোৰক বস্তু হ'ল সামথিং 1 ফুটটো লম্বা ওজনটো আমিতো জোখানে বাৰু অনুমানিক মানে আধা কেজি হ'ব লাগে তাৰপিছত আমি তুৰন্ত মানে প্ৰশাসনক জনালোঁ আমি প্ৰশাসনক জনোৱাৰ পিছত প্ৰশাসনৰ মানুহ আহি জাগাত গৈ তেওঁলোকে স্পট যাই চালে চোৱাৰ পিছত কিন্তু বমটো মানে সেই তাপাৰে মানে উদ্ধাৰ কৰি এটা জাগাত মানে দ গাঁত খান্দি তাতে দি হেনে তাৰ ওপৰত বস্তা দি চাৰিওফালে প্ৰটেকশ্যন ঢাকি এনে থৈ তাৰপিছত তেখেতলোকে বম স্কোৱাড মানুহক ফোন কৰিলে বম স্কোৱাডৰ মানুহে যোৱাকালিতো অহা নহ'লে সন্ধিয়া পৰত কিন্তু আজি পুৱাৰ ভাগত আহি তেওঁলোকে ইয়াতে বমটো ডিছপ'জ কৰা হৈছে এইটো কিমান বছৰ পুৰণি আৰু কাৰ আছিল বুলি কৈছে সেইটোতো মই সুধিছিলোঁ একচুৱেলি মানে আমাৰ এইটো নতুন মাল নে বোলে পুৰণা মাল তা তেওঁলোকে কৈছে বস্তুটো লাইভ আছে বাট এইটো কিন্তু বহুত পুৰণা মাল হয় সজীৱ হৈ আছে মালটো বহুত পুৰণি হয় এইটো মানে ব্ৰিটিছৰে বুলি কৈছে তেওঁলোকে মামৰো খাইছে তেওঁ ওপৰত মামৰ খাইছে ভিতৰৰখিনি চাগৈ ক্লিয়াৰ আছে সেই গতিকে সিহঁতে কৈছে অলপ তোমালোকে ডিষ্টেঞ্চত থাকিবা 1 কিলোমিটাৰমান ডিষ্টেঞ্চত সকলোৱে থাকিবা গৰু ছাগলীৰ ওচৰত একো থাকিব দিব নালাগে মানুহ গৰু ওচৰত নাই গতিকে ইয়াতে আমি ডিছপ'জ কৰিম নাই চোৱাচুই কৰা নাই হয় কি ক'ব কেনেকুৱা পাইছিলে আপোনালোকে এইটো আমিতো মাছ মাৰাতে পাইছিলে মানে ছাইডত আছিলে নদী কিনাৰত পাই কিনে আমি চাইছে বস্তুটো বম না কি বস্তু তাৰপিছত আমি প্ৰশাসনত জনালে প্ৰশাসনে জনাৰ পিছত প্ৰশাসনে খবৰ ল'লে আহিলে চালে এইটো চাই পেলাই মানে হয় এইটো এটা বিস্ফোৰণ বোমা বস্তু হয় তাৰপিছত সিহঁতে মানে পাৰ্টি লাগি মানে আহিখিনি মানে তাতে ৰাতিখিনি ফুটি থৈখিনি মানে ডিউটি দি থাকিলে মানে ৰাইজৰ কথা আছে তো গাঁৱৰ কথা আছে কিবা এটা ঘটনা ঘটিব পাৰে তাৰ কাৰণে সাৱধানে প্ৰশাসনে ডিউটি দিছে বঙাইগাঁৱত বিধ্বংসী অগ্নিকাণ্ডত বৃদ্ধ দম্পতীৰ কৰুণ মৃত্যু অগ্নিদগ্ধ হৈ প্ৰাণ গ'ল দুলাল ভট্টাচাৰ্য কৌশল্যা ভট্টাচাৰ্যৰ সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হৈ বৃদ্ধ দম্পতীৰ কৰুণ মৃত্যুক সাৱটি লয় এখন চাহৰ দোকানত নৈশ যাপন কৰিছিল বৃদ্ধ দম্পতীয়ে বিধ্বংসী জুইত ভস্মীভূত হয় 3খনকৈ দোকান গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইৰ সূত্ৰপাত দক্ষিণ বৈতামাৰীৰ বাছবাৰী বজাৰত এই শোকাবহ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই খুব দুখ লগা ঘটনা আজি নিশা ঠিক 11:30 মান বজাত নৰ্থ বৈতামাৰী অঞ্চলৰ বাছবাৰী নিত্য বজাৰত আজি অকস্মাত জুই জ্বলা বুলি আমি খবৰ পাওঁ আৰু লগে লগে ৰাইজ ওলাই আহি তাৰপিছত ৰাইজে সম্পূৰ্ণ সহযোগ কৰি পানীৰে কিছুমান দোকান ভস্মীভূত হৈছে আৰু যিবিলাক দোকান ভস্মীভূত হোৱা নাই সেইবিলাক পানীয়ে নিমাই আৰু কিছু সময় পিছত NDRF আহি ইয়াত
জৰিমনা সক্ষম হয় কিন্তু দুৰ্ভাগ্যজনক ঘটনা যে যিটো ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে সেই ঘৰটোত দুজন বুঢ়া বুঢ়ী আছিল সেই বুঢ়া বুঢ়ী দুজনৰ সম্পূৰ্ণৰূপে মানে ভস্মীভূত হয় মঙলদৈৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা পিপিৰা দোকানৰ NRL পেট্ৰল পাম্পৰ সন্মুখত বাইকৰ মুখামুখি সংঘৰ্ষ এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 4জন লোক আহত এজনৰ অৱস্থা অতি সংকটজনক দুৰ্ঘটনাগ্ৰস্ত বাইক দুখনৰ নম্বৰ AS13R 7854 আৰু AS13R 0715 আহত 4জনক মঙলদৈ সিভিল হাস্পতালত ভৰ্তি কৰোৱা হয় এটা দিছে বাওফালে এই কোফালে পেট্ৰল পাম্পত সোমাব কিন্তু সি বাওফালে লাইন ক্ৰছ কৰি গৈছে এই কোফালে ইণ্ডিকেটাৰ দি যোৱাৰ পিছত মই ভাবিছোঁ সি ইফালে গ'ল একবাৰ কিনাৰত গৈছে সেইকাৰণে মই যাম বুলি ভাবি আছোঁ সি তাৰ গাড়ী পথালিকে দিছে মাজত দিছে ডাইৰেক্ট খুন্দা লাগিছে আগত 4জনে চিকিৎসা হৈছে চিকিৎসা এতিয়া এডমিট কৰিলোঁ দুপৰৰ সংবাদত সময় হৈছে আন এটি চমু বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল বাতৰি ভগৱানে লৈ গ'ল মোৰ ল'ৰাটো সিয়ে মাৰি পেলালে মোৰ ল'ৰাটো সেইকাৰণে আকৌ মই তাৰ ওপৰত কেছটো দিব বিচাৰিছোঁ আকৌ শাস্তি দিয়ক সি মোৰ ল'ৰাটোক এতিয়া আজি এনেকুৱা ঘটনাটো কৰিলে বেলেগ দিন আকৌ বেলেগক কৰিব বেলেগ মাকৰ ল'ৰা এটা যাবগৈ উল্লেখ্য যে 55 বছৰীয়া বাদ্যযন্ত্ৰী শিল্পীগৰাকীয়ে এসময়ত বহু জনপ্ৰিয় শিল্পীৰ সৈতে গীটাৰ বজোৱাৰ লগতে মিউজিক ডেন্স একাডেমীৰ জৰিয়তে উঠি অহা প্ৰজন্মক সংগীতৰ শিক্ষা দি আহিছিল মৰাণৰ পৰা ৰিক্ষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ অসমীয়া জনজীৱনত প্ৰভাৱ পেলোৱা অন্য এক উল্লেখযোগ্য কৃষ্টি হ'ল কেটেপা কেটেপাই অসমীয়া সমাজত অতীজৰে পৰা এক আছুতীয়া আসন দখল কৰি আহিছে ডিব্ৰুগড়ত অনুষ্ঠিত হ'ল লুপ্ত হ'বলৈ ধৰা এই আমোদজনক কেটেপা প্ৰতিযোগিতা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তথা সদৌ অসম কেটেপা সন্থাৰ তত্বাৱধানত প্ৰাইজমানি মুকলি কেটেপা প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰে এই প্ৰতিযোগিতাত ডেকা জীয়ৰীকে ধৰি বিভিন্ন বয়সৰ লোকে অংশগ্ৰহণ কৰে আমি জিলা ক্ৰীড়া সন্থা হিচাপে আমাৰ 8টা আমাৰ ডিভিজন আছে টোটাল আমি 8টা ডিচিপ্লিনত আমি আমাৰ অধীনত আছে তো আমি ভাবিলোঁ যে আমি এটা পাৰম্পৰিক খেলো আমি জিলা ক্ৰীড়া সন্থাই ইয়াক আমি এডপ্ট কৰিম আৰু সেই অৰ্থে আমি এই কেটেপাটো লৈছোঁ পাৰম্পৰিক খেলবিলাক জীয়াই ৰাখক আৰু কেটেপা যে আমি অন্য কিছুমান ঘাতক কাম কৰাৰ বাহিৰেও আমি কিছুমান ধৰক না কনষ্ট্ৰাকটিভ কাম আমি কৰিব পাৰোঁ ইয়াক যে খেল হিচাপে লৈ আমি বিভিন্ন আমাৰ যেনেকৈ ধৰক কনচেনট্ৰেশ্যন ডিটাৰমিনেশ্যন এই বস্তুকেইটা আমি যে বঢ়াব পাৰোঁ এই বস্তুটো আমি ল'ৰা ছোৱালীৰ মাজত বিলাবৰ কাৰণে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ উল্লেখযোগ্য যে ঠাই বিশেষে কেটেপা বা গুলটি নামেৰে পৰিচিত এইবিধ সামগ্ৰী অসমৰ সকলো ঠাইতে সকলো জনগোষ্ঠীৰে প্ৰিয় কেটেপাখন লৈ ফুৰা সহজভাৱে এতিয়াও অসমৰ গাঁৱে ভূঞে কেটেপা সংস্কৃতি বৰ্তি আছে বিশেষকৈ গাঁৱৰ ল'ৰাবোৰে তামোল গছত কেৰকেটুৱা মৰা বান্দৰ খেদিবৰ বাবে বাৰীত গৰু ছাগলী সোমালে খেদিবৰ বাবে কেটেপা ব্যৱহাৰ কৰে ক্ৰীড়াপ্ৰেমী যিসকল ৰাইজ যুৱতী যিসকল আছে তেওঁলোকে এই কেটেপাক এটা খেল হিচাপে তেওঁলোকে সুসংগঠিত ৰূপত তেওঁলোকৰ মাজলৈ আমি আগবঢ়াই দিব বিচাৰিছোঁ যাতে আগন্তুক দিনত যিহেতুকে ৱৰ্ল্ড স্লিংশ্বট ফেডাৰেশ্যনে কেটেপাক অলিম্পিকৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবলৈ গৈ আছে তেওঁলোকে চেষ্টা আহুপুকাৰ্থ কৰি আছে আমি ভাবোঁ এদিন নহয় এদিন পলমকৈ হ'লেও ইয়াত অন্তৰ্ভুক্ত হ'ব ডিব্ৰুগড়ত এই ব্যতিক্ৰমী কেটেপাৰ প্ৰতিযোগিতাত বিভিন্নজনে লক্ষ্যভেদৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে প্ৰতিযোগিতা ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল
দুটাকৈ ঢেকিয়াপতীয়া বাঘৰ মুক্ত বিচৰণক লৈ কলিয়াবৰত এতিয়া তীব্ৰ আতংক শুকুৰবাৰে পুনৰ নাম কামাখ্যা গাঁৱত দুটাকৈ পশুধন নিধন কৰিলে বাঘ দুটাই এঘৰ লোকৰ চৌহদৰ পৰাই ঢেকিয়াপতীয়া বাঘে চুচুৰাই নিলে গৰু আৰু ছাগলী বন বিভাগৰ ড্ৰোন কেমেৰাত বন্দী হৈছে বাঘে চাহ বাগানৰ মাজত গৰু নিধন কৰাৰ দৃশ্য গৰু ভক্ষণৰ পিছতে চাহ বাগিচাৰ মাজতে বাঘটোৱে জিৰণি লোৱাৰ দৃশ্য বন বিভাগৰ কেমেৰাত বন্দী হৈছে বিগত 4টা দিনত ঢেকিয়াপতীয়া বাঘকেইটাই 7টাকৈ পশুধন নিধন কৰিছে আনহাতে কেইবাদিন ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই অহা বাঘকেইটাক পিঞ্জৰাবদ্ধ কৰাত ব্যৰ্থ হৈছে বন বিভাগ বাঘকেইটাৰ মুক্ত বিচৰণক লৈ এতিয়া কলিয়াবৰ অঞ্চলৰ ৰাইজৰ মাজত তীব্ৰ আতংক তথা সন্ত্ৰাসৰ সৃষ্টি হৈছে বিশেষকৈ শুকুৰবাৰে এঘৰ লোকৰ ঘৰৰ চৌহদৰ পৰাই ঢেকিয়াপতীয়া বাঘে গৰু চুচৰাই নিয়াৰ পিছত অধিক আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ আমি পুনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো কলিয়াবৰৰ পৰা আমাৰ সাংবাদিক দিবাকৰ দাসৰ সৈতে দিবাকৰ আজি চতুৰ্থ দিনত বাঘৰ আতংক ক্ৰমাৎ তুংগত উঠা পৰিলক্ষিত হৈছে 7টাকৈ পশুধন নিধন কৰিলে পিঞ্জৰাবদ্ধ কৰিব এতিয়া সক্ষম হোৱা নাই বন বিভাগ কি তৎপৰতা এই মুহূৰ্তত বন বিভাগৰ নিশ্চয়কৈ জয়ন্ত মই এই মুহূৰ্তত কামাখ্যা গাঁৱতে আছো যিহেতু যি চিত্ৰনলা খেতিডৰা আছে কামাখ্যা গাঁৱৰ প্ৰশান্ত পাঠক আমাৰ লোকজনৰ যি চিত্ৰনলা খেতি সেই খেতিত এই মুহূৰ্তত দুটাকৈ পিঞ্জৰা অনা হৈছে আৰু বন বিভাগে এই মুহূৰ্তত পিঞ্জৰা স্থাপনৰ যোজা চলাইছে পোনে পোনে মই দৃশ্য দেখুৱাম এই দুটা পিঞ্জৰা এই স্থানলৈ অনা হৈছে যিহেতু বিগত 4টা দিনত 7টাকৈ পশুধন বাঘে নিধন কৰিছে আৰু তাৰপিছত তৎপৰ হৈছে বন বিভাগ আৰু ৰাইজেও দাবী জনাইছিলে পিঞ্জৰা স্থাপন কৰিব লাগে বাঘকেইটা পিঞ্জৰাবদ্ধ কৰি ইয়াৰ পৰা অন্য ঠাইলৈ লৈ যাব লাগে আৰু তাৰপিছত আজি দেখা গৈছে এই মুহূৰ্তত মই দেখুৱাই আছো পোনপটীয়াকৈ ইয়াত দুটাকৈ পিঞ্জৰা অনা হৈছে আৰু পিঞ্জৰাৰ লগতে দুটাকৈ ছাগলীও অনা হৈছে পিঞ্জৰাত বাঘক পিঞ্জৰাবদ্ধ কৰিবৰ বাবে এই ছাগলী মই দৃশ্য দেখুৱাইছো আৰু তাৰ সমান্তৰালকৈ দেখা গৈছে বন বিভাগ এই মুহূৰ্তত তৎপৰ হৈছে আৰু তেওঁলোকে এই যি কামাখ্যা গাঁৱৰ যি প্ৰশান্ত পাঠক নামৰ লোকজনৰ যি চিত্ৰনলা খেতি আছে য'ত বাঘটোৱে প্ৰায়ে আহে ইয়াত পানী খাবলৈ আহে চৰিবলৈ আহে ইয়াত চৰি থকা ছাগলী গৰু নিধন কৰি আহিছে আৰু সেই স্থানতে যিহেতু পানী খাবলৈ প্ৰায়ে এই স্থানলৈ আহে ইয়াতে জিৰণি লয় আৰু এই স্থানত এতিয়া পিঞ্জৰা স্থাপনৰ যোজা চলাইছে বন বিভাগ আমি দেখুৱাই আছো এই দুটা পিঞ্জৰা এই মুহূৰ্তত এই স্থানলৈ অনা হৈছে আৰু পোনপটীয়াকৈ আমি নিউজ 18ৰ দৰ্শকসকলে লাইভ যোগে দেখুৱাই আছো এই দুটা ইয়াত অনা হৈছে আৰু ইয়াত যিহেতু বন বিভাগৰ লোক আছে বন বিষয় আছে বনখণ্ডৰ বন বিষয় আছে আমি বন বিষয়ৰ পৰা কিছু মতামত ল'বলৈ চেষ্টা কৰিম অৱশেষত দেখা গৈছে আপোনালোকে তৎপৰ হৈছে আৰু পিঞ্জৰা স্থাপন কৰিবলৈ ইয়ালৈ পিঞ্জৰা আনিছে কি ক'ব হয় আজি কিছুদিন ধৰি বাঘটোৱে মানে পশুধন নিধন কৰিছে আৰু ৰাইজেও আপত্তি কৰি আছে যে এইটো পিঞ্জৰাবদ্ধ কৰি নিব লাগে এতিয়া আমাৰ আঞ্চলিক বন বিষয়া মহোদয়ে পিঞ্জৰা আনিছে আমি এতিয়া পিঞ্জৰা লগাবৰ কাৰণে চেষ্টা অব্যাহত কৰিছোঁ ছাগলীও আনিছোঁ আজি পিঞ্জৰা ইয়াত পতা হ'ব আশা ৰাখিছোঁ বন ৰজা পিঞ্জৰাবদ্ধ হ'ব লাগে এতিয়া বাঘ ক'ত আছে কিবা তথ্য আছে নেকি আপোনালোকৰ এতিয়াতো বাঘটো ক'ত আছে সেই হিচাপে আমি ৰাতিপুৱাৰ পৰা একো খবৰ পোৱা নাই আজি বৰষুণো দিছিল কিন্তু যোৱাকালি যিটো গৰু নিধন কৰিছিল সেইটো সম্ভৱ ৰাতিৰ ভিতৰতে চচুৱাই সেই জেগাৰ পৰা লৈ গ'ল নিশ্চয়কৈ মই পুনৰ দেখুৱাইছোঁ দৃশ্য এয়া পিঞ্জৰা দুটা স্থাপনৰ যোজা কৰিছে বন বিভাগে যিহেতু ইয়াৰ স্থানীয় ৰাইজৰ বহু পশুধন দুটা মাহত বহু পশুধন বাঘে নিধন কৰিলে প্ৰথমে এটা বাঘ আছিল বুলি মানুহে ভাবিছিল তাৰপিছত দুটাকৈ বাঘ প্ৰত্যক্ষভাৱে বৃহস্পতিবাৰ তাৰপিছতে অধিক আতংকিত হৈ পৰিছে ইয়াৰ স্থানীয় ৰাইজ যিহেতু ঘৰৰ চোতালৰ পৰাই গৰু ছাগলী নিছে বাঘে আৰু লগতে বাগানত চৰিবলৈ যোৱা গৰু ছাগলীও বাঘে ভক্ষণ কৰিছে তাৰপিছত দেখা গৈছে ৰাইজৰ দাবীত এতিয়া বন বিভাগ তৎপৰ হৈছে আৰু সেই যি পুখুৰীটো আছিলে চিত্ৰনলা খেতিৰ মাজত তাৰ পাৰতে এতিয়া পিঞ্জৰা স্থাপন কৰিবলৈ যোজা চলাইছে যিহেতু এই পুখুৰীটোৰ ওচৰলৈ প্ৰায়ে আহে যিহেতু আমি ইয়াত বাঘ বিচৰণৰ দৃশ্য ইতিমধ্যে নিউজ 18 দৰ্শকসকলক দেখুৱাইছো আৰু তাৰপিছত দেখা গৈছে এতিয়া বন বিভাগ তৎপৰ হৈছে আৰু ইয়াত পিঞ্জৰা স্থাপনৰ যোজা চলাইছে আৰু নিশ্চয় জয়ন্ত ধন্যবাদ জনাইছো দিবাকৰ এওঁলোকৰ ঘৰৰ ছাগলী এটা আছিলে মাহীটোৱা ছাগলী খাই দিলে ঘৰৰ ওচৰৰ পৰা জাষ্ট এই চোতাল বুলিয়ে ক'ব পাৰি পিছ চাইডটো যিহেতু চোতাল হয় চোতালে বুলি ক'ব পাৰি আৰু এটা গৰু মাৰিলে গৰু মাৰি থৈ গৈছিলে আমি যাওঁতে বাঘটো নাই জাষ্ট এইটো আগতে আহি পাইছোঁ বাঘটো তাত খাই আছে অলৰেডি বুলি কিন্তু তাত এটা বাঘ খাই আছে আৰু এটা ছাগলী লৈ গৈছে হয় নিশ্চয় দুটা বাঘ হ'ব লাগিব ৰাইজৰ বহুত ভয় হৈছে আৰু এইটো অঞ্চলৰ বিৰাট ভয় হৈছে যিটো আমাৰ কামাখ্যা পাহাৰটো লাগি আছে আৰু এইটো অঞ্চলত মানে এইটো জেগাত আৰু এইখন জেগাৰ নাম কামাখ্যা এইখন অঞ্চলত মানে একেবাৰে ৰাতি মানে ওলাব নোৱাৰা পৰিৱেশ হৈছে আৰু
ৰাজ্যত ভুৱা চাৰ্টিফিকেট মাৰ্কশ্বিটৰ ৰমৰমীয়া বেহা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুতীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে অসমৰ শিক্ষানুষ্ঠানতে উচ্চতৰ মাধ্যমিকৰ শ্ৰেণীত নামভৰ্তি কৰিছে নিউজ 18 চলোৱা বিশেষ অনুসন্ধানত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য অতি ৰহস্যজনকভাৱে সেবাৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুতীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে অসমৰ শিক্ষানুষ্ঠানত উচ্চতৰ মাধ্যমিকৰ শ্ৰেণীত নামভৰ্তি কৰিছে দিল্লীৰ শিক্ষানুষ্ঠানৰ পৰা প্ৰদান কৰা মেট্ৰিক পৰীক্ষা উত্তীৰ্ণৰ প্ৰমাণপত্ৰ লৈ অসমৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিছে একাংশ শিক্ষাৰ্থীয়ে দিল্লী ষ্টেট অপেন স্কুলৰ পৰা শিক্ষাৰ্থী গৰাকীক 2024 বৰ্ষৰ 4 মাৰ্চত সেশনৰ বাবে দ্বিতীয় বিভাগত উত্তীৰ্ণ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে কিন্তু একেগৰাকী শিক্ষাৰ্থী দুখনকৈ মাৰ্কশ্বিটক লৈ সৃষ্টি হৈছে ৰহস্যৰ আনহাতে শিক্ষাৰ্থী গৰাকীয়ে কাৰ্বি আংলঙৰ হাৰদা দেৱী চতুষ্পথী নামৰ বিদ্যালয়খনৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থী গৰাকীয়ে পৰীক্ষা দিয়াও দেখুওৱা হৈছে কিন্তু এই ক্ষেত্ৰত পোহৰলৈ আহিছে আন এক আমোদজনক তথ্য শিক্ষাৰ্থী গৰাকীয়ে সেবা বোৰ্ডৰ অধীনত 2024 চনৰ মাৰ্চ মাহত অৰ্থাৎ 4 মাৰ্চত জৰহাটৰ ডিসিবি গাৰ্লছ হাইস্কুল পৰীক্ষা কেন্দ্ৰত কম্পিউটাৰ সায়েন্স বিষয়ৰ পৰীক্ষা দিছিল একেগৰাকী শিক্ষাৰ্থীৰ বাবে একেটা দিনতে দুখনকৈ বেলেগ জিলাত দুখন পৃথক বোৰ্ডৰ অধীনত অনুষ্ঠিত মেট্ৰিক পৰীক্ষাৰ দুটা বেলেগ বেলেগ বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো কেনেকৈ সম্ভৱ হ'ল তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ অসমৰ জৰহাটৰ পৰা গুৱাহাটী হৈ কাৰ্বি আংলঙৰ পৰা দিল্লীলৈকে বিয়পি থকা মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ চাৰ্টিফিকেটৰ বেহা আৰু বহু তথ্য পোহৰলৈ আহিছে নিউজ 18ৰ অনুসন্ধানত এতিয়া অসমৰ শিক্ষা বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষই এই সন্দৰ্ভত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় জৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতম বৰাৰ সৈতে সংযুক্ত হৈছো গৌতম নিউজ 18ৰ অনুসন্ধানত এই বিস্ফোৰক তথ্য ৰহস্য সন্মুখলৈ আহিছে এই মুহূৰ্তত শিক্ষা বিভাগৰ পৰা কিবা প্ৰতিক্ৰিয়া জানিব পৰা হৈছে নেকি হয় নিশ্চয়কৈ জয়ন্ত চক এনে ধৰণৰ বহু মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ মানপত্ৰ এডমিট কাৰ্ড ঠিক সেইদৰে মাৰ্কশ্বিট লৈ অসমৰ সেবাৰ পৰা অনুতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীয়ে এই মানপত্ৰসমূহৰ জৰিয়তে অসমৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীত ইতিমধ্যে নামভৰ্তি কৰিছে আৰু দিল্লী ষ্টেট অপেন স্কুল ইয়াৰ যি আমি এনেধৰণৰ বহুখিনি আমি হাতত লাভ কৰিছোঁ আমাৰ হাতত আহি পৰিছেহি এনেধৰণৰ মাৰ্কশ্বিট তথা মানপত্ৰ কাৰ্বি আংলঙৰ যি হাৰদা দেৱী চতুষ্পথী নামৰ এখন বিদ্যালয়ত কেন্দ্ৰ আছে আৰু সেই কেন্দ্ৰৰ পৰা পৰীক্ষা দিয়া দেখুওৱা হৈছে আৰু এনে ধৰণৰ মানপত্ৰ প্ৰদান কৰা হৈছে তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে দিল্লী ষ্টেট অপেন স্কুল ইয়াৰ যদি ৱেবছাইটত এই ছাত্ৰ ছাত্ৰীসকলৰ যি ৰুল নাম্বাৰ সেই ৰুল নাম্বাৰ যদি আমি অন্তৰ্ভুক্ত কৰোঁ তেনেহ'লে সেই মাৰ্কশ্বিটখন আমি দেখা পাওঁ অৰ্থাৎ এই দি দিল্লী ষ্টেট অপেন স্কুল তেওঁলোকৰ কৰ্তৃপক্ষ এই বিষয়ে জ্ঞাত হয় অৰ্থাৎ এই যিসমূহ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আছে তেওঁলোকৰ তাৰ পৰা প্ৰদান কৰা হয় বুলি আমি ধাৰণা কৰিছোঁ যদিহে সেই ৱেবছাইটটো ভুৱা নহয় দ্বিতীয় কথাটো হৈছে যে আমি বহুখিনি ছাত্ৰ ছাত্ৰীৰ মাজত এগৰাকী শিক্ষাৰ্থীৰ যেতিয়া অনুসন্ধান কৰিছিলোঁ তেতিয়া দেখিবলৈ পালোঁ যে সেই শিক্ষাৰ্থীগৰাকীয়ে যোৰহাটৰ ডিচিবি গাৰ্লছ হাইস্কুলৰ যি পৰীক্ষা কেন্দ্ৰ আছিলে তাৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিলে তাত তেওঁ ফেইল কৰিছিলে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিছিলে সেই কম্পাৰ্টমেণ্টেল পৰীক্ষাটো তেওঁ ফেইল কৰিছিলে ফেইল কৰাৰ পিছত কিন্তু দিল্লী ষ্টেট অপেন স্কুল তাৰ পৰা তেওঁ এপ্ৰিল মাহতে এনেধৰণৰ পাছ চাৰ্টিফিকেট আনিবৰ বাবে সক্ষম হৈছে অৰ্থাৎ তেওঁ দিল্লীৰ পৰা এপ্ৰিল মাহতে পাছ চাৰ্টিফিকেট লাভ কৰিছে কিন্তু এপ্ৰিলৰ 20 তাৰিখে সেবাৰ ৰিজাল্ট দিছে তাত তেওঁ ফেইল কৰিছে তাৰ পাছত পুনৰ জুন মাহত যি কম্পাৰ্টমেণ্টেল পৰীক্ষা দিছিলে তাৰ ফলাফলত তাত তেওঁ ফেইল কৰিছে আৰু পূৰ্বৰ অৰ্থাৎ দুমাহ পূৰ্বৰ এপ্ৰিল মাহৰ এই চাৰ্টিফিকেটখন লৈ তেওঁ যোৰহাটৰ এখন জুনিয়ৰ কলেজত নামভৰ্তি কৰিছে কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে সেবাৰ অধীনত তেওঁ যি পৰীক্ষা দিছিলে 4 মাৰ্চ তাৰিখে তেওঁ কম্পিউটাৰ সায়েন্স বিষয়ৰ পৰীক্ষা আছিলে আৰু যোৰহাটৰ কেন্দ্ৰত তেওঁ পৰীক্ষা দিছিলে কিন্তু এইটো তেওঁলোকৰ ভুল থাকি গ'ল যে দিল্লী ষ্টেট অপেন স্কুলৰ অধীনত যিটো পৰীক্ষা হোৱা দেখুওৱা হৈছে কাৰ্বি আংলঙৰ হাৰদা দেৱী চতুষ্পথীত তাতো 4 মাৰ্চ তাৰিখে পৰীক্ষা আছিলে তাত তেওঁ অসমীয়া বিষয় অৰ্থাৎ আঞ্চলিক ভাষাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিলে গতিকে এইটো কোনো প্ৰকাৰে সম্ভৱ নহয় যে এগৰাকী শিক্ষাৰ্থীৰ বাবে দুখন বোৰ্ডৰ অধীনত একেদিনাখনে দুটা পৰীক্ষাত অৱতীৰ্ণ হোৱাটো গতিকে এই যে দিল্লীৰ ৰাজ্য মুক্ত বিদ্যালয় অৰ্থাৎ দিল্লী ষ্টেট অপেন স্কুল তেওঁলোকে কেনেদৰে পৰীক্ষা নিদিয়াকৈ এনেধৰণৰ মানপত্ৰ দিছে সেয়া অতি ৰহস্যৰ বিষয় আৰু এই সন্দৰ্ভত যদি শিক্ষা বিভাগে নিশ্চয় এটা বৃহৎ ৰেকেট বা নেক্সাছ ইয়াৰ আঁৰত থাকিব পাৰে গতিকে সঠিক তদন্তৰ এতিয়া সকলোৱে দাবী উত্থাপন কৰিছে ধন্যবাদ গৌতম ইয়াৰে সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ